Hello everyone, welcome to Study Insight. আজি আমি এই ক্লাছটোৰ জৰিয়তে 20 ডিসেম্বৰৰ ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্স বিলাক আলোচনা কৰিম। আজি পঢ়িবলৈ লোৱা বিষয়বিলাক হৈছে আপোনালোকে নিশ্চয় শুনি আছে নিউজত যে নৰেন্দ্ৰ মোদী অসমলৈ আহিব। তাৰ ওপৰত দুটামান নতুন কথা আহিছে, আমি হেগিটা আলোচনা কৰিম। বৃন্দাবনী বস্ত্ৰৰ ওপৰত এটা টুকা আহিছে, সেই টুকাটো আমি পঢ়িবলৈ চেষ্টা কৰিম। ডিমো মডেলৰ ওপৰত আহিছে, য'ত স্নেক বাইটৰ কাৰণে হাপে খুটাক লৈ তেওঁলোকে এটা খুব ভাল কাম কৰিছে, তাৰ ওপৰত প্ৰশংসনীয় পদক্ষেপৰ বিষয়ে উল্লেখ কৰা হৈছে। অসমৰ এটা জাৰ্নি ফ্ৰম ভিজন টু ভিক্টৰী এটা এডিটৰিয়েল আছে সৰ্বানন্দ সোণোৱালৰ, যোনটো মই আগতে পঢ়াই থৈছিলোঁ আৰু সেইটোৰ লগত ছেইম মই সেইকাৰণে ইয়াত আকৌ পঢ়োৱা নাই, খালি এটা ইয়াত মই দিয়ে দিছোঁ কণ্টেণ্ট হিচাপে। ইয়াৰ উপৰি আহিছে গোপীনাথ বৰদলৈৰ ওপৰত এটা আহিছে আৰু ইছাৰাণী বৰুৱাৰ ওপৰত এটা আহিছে। ইছাৰাণী বৰুৱা কোন হয়, তেওঁ কিহৰ বাবে ইমান বেছি ফেমাছ হৈছে, আমি সেইখিনি বস্তু আলোচনা কৰিম। আপোনালোকে নিশ্চয় এইকেইদিন নিউজত শুনি আছে যে নৰেন্দ্ৰ মোদীয়ে দুদিনৰ বাবে আমাৰ অসমলৈ ভ্ৰমণ কৰিছে। তো অসমলৈ ভ্ৰমণ কৰি তেওঁলোক কি কৰিব, ক'ত ক'ত যাব, এইখিনি কথা আমি শেষৰটো ক্লাছত বা যোৱাকালিৰ যোনটো কাৰেণ্ট এফেয়াৰ ক্লাছ আছিলে তাত আমি পঢ়িছিলোঁ। আজি আমি পঢ়োঁচক, এইটো কথা মই কালিও কৈছিলোঁ যে তেওঁ অসমলৈ আহি আমাৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ যোনটো টাৰ্মিনেল 2 আছে বা দ্বিতীয় টাৰ্মিনেলটো, তাক কি কৰিব, ইনাগুৰেট কৰিব। এতিয়া প্ৰশ্ন হয় যে যোনটো এতিয়া ছেকেণ্ড টাৰ্মিনেলটো আছে, সেই টাৰ্মিনেলটো কিমান হয় চাওক, এৰিয়া কিমান আছে, 1.4 লাখ স্কোৱাৰ মিটাৰ তাৰ এৰিয়া হয়। মনত ৰাখিব এইকেইটা কথা। 1.4 লাখ স্কোৱাৰ মিটাৰ তাৰ এৰিয়া হয় আৰু এই গোটেই টাৰ্মিনেলটোৱে 1.3 কৰোৰ পেচেঞ্জাৰ পাৰ ইয়েৰ হেণ্ডেল কৰিব পাৰিব। ইয়াৰ জৰিয়তে কি হ'ব, আমাৰ অসম বা নৰ্থ ইষ্টলৈ ট্ৰেভেলিং ইজি হ'ব। ট্ৰেভেলিং ইজি হোৱাৰ লগে লগে ট্ৰেড বাঢ়িব, টুৰিজিম বাঢ়িব আৰু ইজ অফ লিভিং কি হ'ব, এই গোটেইকেইটা ভাল হ'ব। এতিয়া এই যি টাৰ্মিনেলটো আছে, আমাৰ এইটো ভাৰতৰ প্ৰথম নেচাৰ থিমড এয়াৰপৰ্ট টাৰ্মিনেল হয়। প্ৰাকৃতিক বস্তু বা প্ৰাকৃতিক থিমেৰে বনোৱা প্ৰথমটো টাৰ্মিনেল হয়, যাৰ থিমটো হৈছে কি, বেম্বো অৰ্কিড। মনত ৰাখিব এইটো কথা। ইয়াত প্ৰায় 1400 মেট্ৰিক টন লোকেল নৰ্থ ইষ্ট বেম্বো ইয়াত ইউজ কৰা হৈছে আৰু ডিজাইনবিলাক ইনস্পায়াৰ হৈছে ক'ৰ পৰা, কাজিৰঙা ৰাইনো, জাপি আৰু কপৌফুলৰ পৰা। ইয়াৰ মানে কি কৰা হৈছে যে হেজ এ ইউনিক স্কাই ফৰেষ্ট উইথ 1 লাখ ইণ্ডিজিনাছ প্লেণ্ট, মানে ওপৰত কি আছে যে মানে এটা স্কাই ফৰেষ্ট টাইপ এটা দিয়া হৈছে, য'ত কি আছে 1 লাখ ইণ্ডিজিনাছ প্লেণ্ট আছে। এইখিনি কথা মনত ৰাখিব। এই টাৰ্মিনেলটোৰ বিষয়ে এইবিলাক কুৱেশ্যন এক্সামত সুধি দিব পাৰে। নেক্সট কি আছে যে ডিমো মডেল গেটছ নেশ্যনেল স্পটলাইট ইন ICMR স্নেক বাইট ষ্টাডি। মানে কি হয় চাওক, ICMR যোনটো আমাৰ ভাৰতৰ টপ মেডিকেল ৰিচাৰ্চ বডি হয়, সিহঁতি এপ্ৰুভ কৰিছে 13 কৰোৰ 4-year নেশ্যনেল ৰিচাৰ্চ প্ৰজেক্ট টু ৰিডিউচ স্নেক বাইট ডেথ ইন ইণ্ডিয়া। আমাৰ ভাৰতত স্নেক বাইট ডেথ মানে সাপে খুটা এটা মেজৰ কনচাৰ্ণ হৈ গৈছে। আপোনালোকৰ যদি মনত আছে, যোৱা বছৰ অসম কেবিনেটে সাপে খুটা ইয়াক এটা নটিফাইড ডিজিজ হিচাপে ঘোষণা কৰিছিলে, মানে এটা ধৰক গুৰুত্বপূৰ্ণ এটা ডিজিজ হৈ গৈছে বা এটা ইছ্যু হৈ গৈছে স্নেক বাইট। আৰু এই প্ৰজেক্টটো কি নাম দিছে, এই যি 13 কোটি টকা প্ৰজেক্ট, 13 কোটি টকা যি খৰচ কৰিছে, এই প্ৰজেক্টটোৰ নাম কি দিছে, জিৰ' স্নেক বাইট ডেথ ইনিচিয়েটিভ। এইটো কিয় ইম্পৰ্টেণ্ট হয় ভাৰতৰ কাৰণে, কাৰণ আমাৰ ভাৰতত প্ৰত্যেক বছৰে 58,000 মানুহৰ এনেকুৱাকৈ মৃত্যু হয় কিহত, সাপে খুটাৰ কাৰণে, আৰু মেজৰ ৰুৰেল পাব্লিক হেল্থ প্ৰব্লেম হৈ গৈছে। এতিয়া ডিমো মডেল মানে ডিমো হস্পিটেলত খুব ভাল কাম কৰা হৈছে। কি কৰা হৈছে, কমিউনিটি এৱাৰনেছ তাত বহুত বঢ়োৱা হৈছে, লোকেল ভলণ্টিয়াৰ্ছ তাত ইউজ কৰা হৈছে আৰু ষ্ট্ৰং ৰিফাৰেল নেটৱৰ্ক, মানে ধৰক ডিমোৰ পৰা মেডিকেল যোৰহাট মেডিকেল বা শিৱসাগৰ ডিষ্ট্ৰিক্টৰ মেডিকেললৈ লৈ অনা হ'ল, তেনেকুৱা ৰিফাৰেল নেটৱৰ্কটো বহুত বেছি ষ্ট্ৰং কৰা হৈছে। তো সেইটো কাৰণে কি হৈছে যে ডিমো মডেলটোক এটা ছাকচেছফুল মডেল হিচাপে লোৱা হৈছে আৰু তাক ভাৰতৰ অন্য ৰাজ্যত ইয়াক ইউটিলাইজ কৰিব পৰা যাব বুলি এই আৰ্টিকলটোৰ জৰিয়তে কোৱা হৈছে। এই যে মই কৈছোঁ ICMR এই প্ৰজেক্টটো আনিছে 13 কোটি টকাৰ, এই প্ৰজেক্টটো কাৰ আণ্ডাৰত অনা হৈছে, আণ্ডাৰ চাৰ্প প্ৰজেক্ট। চাৰ্প এটা আমব্ৰেলা প্ৰজেক্ট হয়, তাৰ আণ্ডাৰত এইটো অনা হৈছে। চাৰ্পৰ ফুল ফৰ্মটো কি হয়, স্নেক বাইট এৱাৰনেছ ৰেছপন্স প্ৰিভেনশ্যন একশ্যন। ইয়াৰ জৰিয়তে কি কৰা হৈছে যে যোনটো গল্ডেন আৱাৰ আছে, মানে মষ্ট ক্ৰিটিকেল টাইম, সাপে খুটাৰ পাছত যোনটো গল্ডেন আৱাৰ, যোনটো সময়ত মানে জীয়াই থকাৰ প্ৰবল সম্ভাৱনীয়তা থাকে, সেই সময়টোতে ট্ৰিটমেণ্ট যাতে কৰিব পাৰি তাৰ ওপৰত ইয়াত কি কৰা হ'ব, নিৰীক্ষণ কৰা হ'ব। তাৰপাছত নেক্সটটো চাওক, চেণ্টিনেলত এটা নিউজ আহিছে, উমিয়াম শিলচৰ হাই স্পীড কৰিডৰ হেডছ টুৱাৰ্ডছ ৰিয়েলিটি। মানে কি হৈছে যে মেঘালয় উমিয়াম আৰু শিলচৰৰ মাজত এটা হাই স্পীড হাইৱে কৰিডৰ বনোৱা হৈছে। ক'ৰ পৰা বনোৱা হৈছে,
মাউলিয়াংখুং মেঘালয়ৰ পৰা পাঞ্চগ্ৰাম শিলচৰলৈকে বনোৱা হৈছে। প্ৰায় 144 কিলোমিটাৰ আছে মেঘালয়ত আৰু 22 কিলোমিটাৰ আছে অসমত। এই প্ৰজেক্টটো কিয় ইম্পৰ্টেণ্ট হয়, কাৰণ ই অসম আৰু মেঘালয়ৰ মাজত বেটাৰ ৰোড কানেক্টিভিটি কৰিব আৰু গুৱাহাটী শ্বিলং শিলচৰ এই কানেক্টিভিটি বহুত বেছি ইনহেন্স কৰিব বা ভাল কৰিব। ইয়াৰ উপৰি বষ্ট ইকনমি চিমেণ্ট আৰু কোল ইণ্ডাষ্ট্ৰীৰ কাৰণে বহুত বেছি ভাল হয় আৰু তাৰ জৰিয়তে ৰিজনেল ডেভেলপমেণ্ট হ'ব বুলি কোৱা হৈছে। ইয়াৰ উপৰি প্ৰমোট টুৰিজিম প্ৰমোট কৰিবলৈ সুবিধা হ'ব গোটেই নৰ্থ ইষ্টৰ কাৰণে আৰু বেটাৰ এক্সেছ টু গুৱাহাটী এয়াৰপৰ্ট, শ্বিলং এয়াৰপৰ্ট এইবিলাকৰ কাৰণে বেটাৰ এক্সেছ হ'ব। আল্টিমেটলি কি হ'ব, আমাৰ নৰ্থ ইষ্টৰ টুৰিজিম বঢ়া বা আমাৰ নৰ্থ ইষ্টৰ ট্ৰেডৰ কাৰণে এই ৰোডটো বহুত বেছি ভাল হ'ব। কাৰণ আমাৰ অসমৰ পৰা আমাৰ অসমৰ পৰা শিলচৰ যাবলৈ এতিয়াও মানুহে কোনটো ৰাস্তা প্ৰিফাৰ কৰে, মেঘালয় হৈ অহা ৰাস্তাটোৱে প্ৰিফাৰ কৰে এইফালেদি যোৱাতকৈ। গতিকে সেই ৰাস্তাটো যদি ভাল হয়, বহুতখিনি অসমৰ মানুহৰ কাৰণে হওক বা ভাৰতৰ অন্য ৰাজ্যৰ মানুহৰ কাৰণে হওক যথেষ্টখিনি সুবিধা হ'ব। নেক্সটটো আৰ্টিকল চাওক, বৃন্দাবনী বস্ত্ৰৰ ওপৰত আছে। আমি ইয়াৰ জৰিয়তে বৃন্দাবনী বস্ত্ৰৰ গোটেই ইতিহাসটো বা বৰ্তমান অৱস্থা কি এই গোটেইখিনি কথা আলোচনা কৰি ল'ম। আপোনালোকে নিশ্চয় নিউজত শুনিছিলে যে 17 নৱেম্বৰ তাৰিখে অসম চৰকাৰে এখন লেটাৰ অফ ইণ্টেণ্ট LOI চাইন কৰে কাৰ লগত, ব্ৰিটিছ মিউজিয়াম লণ্ডনৰ লগত। আৰু তাৰ জৰিয়তে কি কৰা হ'ব, আমাৰ অসমলৈ টেম্পৰৰী কি কৰা হ'ব, আমাৰ অসমলৈ ৰিটাৰ্ণ কৰা হ'ব বৃন্দাবনী বস্ত্ৰ 2027 চনত। এই কথাখিনি সকলোৱে জানে। এইটো বৃন্দাবনী বস্ত্ৰৰ আৰম্ভণি ক'ৰ পৰা হৈছিলে চাওক। আপোনালোকে নিশ্চয় জানে যে শংকৰদেৱে নিজৰ জীৱনৰ শেষৰ সময়ছোৱা কোচ ৰজাৰ সেই ৰাজ্যত কোচ ৰাজ্যত আছিলে। আৰু শংকৰদেৱে কি আছিলে যে কৃষ্ণৰ লীলাবিলাক অৰেল নেৰেশ্যন মুখেৰে মৌখিকভাৱে কোচ ৰজা বা তেওঁৰ ৰাজ্যৰ প্ৰজাসকলৰ আগত তেওঁ কয়। গতিকে সেই যি অৰেল নেৰেশ্যন শুনিছিলে বা মুখেৰে কৰা বৰ্ণনা কৃষ্ণৰ লীলাবিলাক শুনি কোচৰ ৰজা হওক বা অন্যান্য অফিচাৰবিলাক হওক তেওঁলোক বহুত বেছি ইমপ্ৰেছ হৈছিলে, বহুত বেছি ভাল পাইছিলে। আৰু সেইটো কাৰণে তেওঁলোকে এই পবিত্ৰ কাহিনীবিলাক, এই পবিত্ৰ ষ্টৰিবিলাক ভিজুৱেলি চকুৰে তেওঁলোকে চাব বিচাৰিছিলে, ৰিপ্ৰেজেণ্ট কৰি দিবলৈ শংকৰদেৱক অনুৰোধ জনাইছিলে। আৰু এই অনুৰোধৰ প্ৰতি তেওঁ ৰেছপন্স দি শংকৰদেৱে প্ৰথমতে গোটেই কনচেপ্টটো নিজৰ মনতে এটা ছবি আঁকিয়ে লয় যে ইয়াক মই কেনেকৈ দেখুৱাব পাৰিম, কৃষ্ণৰ লীলাবিলাক মই কেনেকৈ দেখুৱাব পাৰিম এখন ছবিৰ জৰিয়তে তেওঁ মাইণ্ডত ভাবি লয়। তেওঁ তাত কি কৰিবলৈ চিন্তা কৰে যে শ্ৰীকৃষ্ণৰ চাইল্ডহুড আৰু ইউথ লাইফ দুটা দেখুৱাব লাগিব, তেওঁৰ লীলাবিলাক দেখুৱাব লাগিব আৰু বৃন্দাবনৰ কি কি ছিগনিফিকেণ্ট এপিছড আছে সেইবিলাক দেখুৱাব লাগিব। তো এই যি মনতে যি তেওঁ কনচেপচুৱেলাইজ কৰিলে, মনুমেণ্টেল পিক্টৰিয়েল যি তেওঁ মনতে আঁকিলে, তাক এক্সিকিউশ্যন কৰিবৰ কাৰণে বিশেষভাৱে দায়িত্ব দিয়া হ'ল কাক, মাথুৰা দাস বুঢ়াহাটা। এতিয়া মাথুৰা দাস বুঢ়াহাটা কোন হয়, সত্ৰাধিকাৰ হয় বৰপেটাৰ সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ হয়। আৰু শ্ৰীমন্ত শংকৰদেৱৰ আইডিয়া আৰু মথুৰা দাস বুঢ়াহাটাৰ পদক্ষেপত কি কৰা হয় যে তেওঁ নিজে পাৰ্চনেলি ছুপাৰভাইজ কৰে কামটোক। আৰু তাঁতিকুচি যিসকল ৱেভিং আছিলে, তাঁতিকুচিৰ যি ৱেভাৰ আছিলে বৰপেটাৰ, তেওঁলোকৰ জৰিয়তে এই বৃন্দাবনী বস্ত্ৰখন বৈ উলিয়ায়। এইখিনি আছিলে ইয়াৰ ইতিহাসটো থুলমূলকে। এতিয়া চাওক, বৃন্দাবনী বস্ত্ৰখন বৈ উলিয়াবলৈ কেনেকুৱা ধৰণৰ টেকনিক ইউজ কৰা হৈছিলে তাক কোৱা হয় লাম্পাছ ৱেভিং টেকনিক। এতিয়া লাম্পাছ ৱেভিং টেকনিক কেনেকুৱা ধৰণৰ হয়, ইয়াত দুয়োটা ধৰণৰ থ্ৰেড থাকে। থ্ৰেড গাঁঠি, ইয়াত দুটা ধৰণৰ গাঁঠি থাকে। এটাটো হৈছে কি ৱেব থ্ৰেড। ৱেব থ্ৰেড কেনেকুৱা ধৰণৰ হয়, যোনবিলাক এনেকুৱা থিয়কে কি কৰা থাকে, থিয়কে যোনবিলাক ৰখা হয়। আৰু আনটো হৈছে ৱেব থ্ৰেড। ৱেব থ্ৰেড কি, যোনটোক এনেকৈ পথালিকে দিয়া হয়। তো এনেকুৱা থিয় আৰু এনেকুৱা পথালি দুটা ধৰণৰ এনেকুৱা থ্ৰেড দি কি কৰা হৈছিলে, এইটো টেকনিকত এই বৃন্দাবনী বস্ত্ৰখন সাজি উলিওৱা হৈছিলে। এতিয়া দিছ এলাউড ইণ্ট্ৰিকেট পিক্টৰিয়েল ইমাজিনেৰী টু দ্য ৱেভেন ডাইৰেক্টলি টু দ্য লুম। ইয়াৰ জৰিয়তে কি আছিলে, এই দুটা মই ইয়াত ক'বলৈ বহুত সহজ কিন্তু বৰ্ণনা কৰিবলৈ যথেষ্ট টান হয় যে এই দুটা ধৰণৰ থ্ৰেডৰ জৰিয়তে এই গোটেই বস্ত্ৰখনত এই ছবিবিলাক কি আছে অংকন কৰিবৰ কাৰণে সুবিধা হৈছিলে। এতিয়া চাওক কেনেকুৱা ধৰণৰ মেটেৰিয়েল ইউজ কৰা হৈছিলে। ইয়াত এণ্টায়াৰলি মেড অফ চিল্ক, ইয়াত চিল্ক ইউজ কৰা হৈছিলে। আৰু অসমৰ যি মুগা চিল্ক ইয়াত ইউজ কৰা হৈছিলে। অৰিজিনেলি 15টা পাৰ্টত, ছেপাৰেট পাৰ্টত ইয়াক বনোৱা হৈছিলে আৰু পিছত এটা কণ্টিনিউৱাছ টেপেষ্ট্ৰিত ইয়াত কনভাৰ্ট কৰা হয়। 9 মিটাৰ লেংথ অভাৰ কিমান হয়, 9 মিটাৰ হয়। আৰু ইয়াক হেণ্ডেল কৰিবৰ কাৰণে 60জন মানুহৰ দৰকাৰ হয় বুলি এই আৰ্টিকলটোত উল্লেখ আছে। এতিয়া যেতিয়া ইয়াত বনোৱা হৈ গ'ল, ওৱান্স কমপ্লিটেড, যেতিয়া বনোৱা হৈ গ'ল, এই বস্ত্ৰভাগী কি কৰা হয়, ডিছপ্লেড ইন দ্য ৰয়েল কোৰ্ট অফ কিং নৰনাৰায়ণৰ ৰয়েল কোৰ্টত ইয়াক ডিছপ্লে কৰোৱা হয়। আৰু তাৰ পাছত কি হয় চাওক, যেতিয়া নৰনাৰায়ণৰ তাত ডিছপ্লে কৰোৱা হ'ল, তাৰ পাছত কি হয়,
নৰনাৰায়ণৰ ৰিজন যেতিয়া শেষ হয়, মানে নৰনাৰায়ণৰ যেতিয়া শাসনকাল শেষ হয়, এই বস্ত্ৰখনো অসমৰ পৰা ডিছএপিয়াৰ্ড হ'বলৈ লয়। ক'লৈ গ'ল, কি কাৰণে তালৈ পালেগে, এই কথাটো একজেক্ট ইয়াৰ ৰিজনটো জনা নাযায়, কিন্তু কিছুমান থিয়ৰী আছে ইয়াৰ লগত ৰিলেটেড। যেনেকৈ এটা থিয়ৰীয়ে কয় যে ভুটীয়াসকলে এই বৃন্দাবনী বস্ত্ৰখন অসমৰ পৰা লুট কৰি নিলে, লুটেড বাই দ্য ভুটিয়াজ। আৰু অভাৰ দ্য চেঞ্চুৰিজ কি আছে যে ইট ট্ৰেভেল বিয়ণ্ড দ্য ব্ৰহ্মপুত্ৰ ভেলী পাৰ হৈ যায়। এতিয়া এই যে এই বস্ত্ৰখন ভুটীয়াসকলে লুট কৰি নিলে বুলি কৈছে, আৰু ইয়াক ক'ত দেখা যায়, এটা বুদ্ধিষ্ট মনেষ্ট্ৰী দেখা যায়। ক'ত আছে? গবিচি, তিব্বতত আছে, তাত বুদ্ধিষ্ট মনেষ্ট্ৰী এখন পোৱা যায়। কিন্তু যেতিয়া ইয়াক আৱিষ্কাৰ কৰা হৈছিলে, যেতিয়া ইয়াক ডিস্কভাৰ কৰা হৈছিলে, তেতিয়া ইয়াৰ অসমীয়া যোনটো অৰিজিনটো বা এইখন ক'ৰ পৰা আহিছিলে, অসমৰ পৰা যে আহিছিলে, সেই বস্তুটো তাত মানে হেৰাই যায়, অসমৰ সেইটো হেৰাই যায়। আৰু ই এইটো কথা শ্ব' কৰিছে যে কেনেকৈ হাউ কালচাৰেল অবজেক্ট কেন লছ অৰিজিনেল আইডেণ্টিটি থ্ৰু ডিছপ্লেচমেণ্ট। এটা জেগাৰ পৰা আন এটা জেগালৈ গ'লে আমাৰ কেনেকৈ কালচাৰেল অবজেক্টবিলাকে নিজৰ অৰিজিনেল আইডেণ্টিটি হেৰুৱাই, সেই বস্তুটো ইয়াৰ পৰা বুজিব পাৰি বুলি কৈছে। কাৰণ সেইখন অসমত থকালৈকে তাৰ আইডেণ্টিটি, বৃন্দাবনী বস্ত্ৰভাগীৰ আইডেণ্টিটি কি আছিলে সেয়া সকলোৱে জানে। তাৰপাছত যেতিয়া বছৰ ধৰি অসমৰ পৰা নাইকিয়া হৈ গ'ল, ভূটানত যেতিয়া পালেগে, তেতিয়া তাক এইখন যে অসমৰ হয়, এয়া যে অসমৰ সংস্কৃতিৰ সৈতে জড়িত, তাক চিনি পোৱাটো টান হৈ গৈছিলে বা তাক পাহৰি যোৱা হৈছিলে। তাৰপাছত কি হয় চাওক, 1903 চনত পাৰ্চিভেল লেণ্ডন, এজন ব্ৰিটিছৰ সাংবিধানিক হয়, তেওঁ ফ্ৰেন্সিছ য়ং হাজবেণ্ডৰ সৈতে তিব্বতলৈ তেওঁ ভ্ৰমণ কৰে। তেওঁ লেণ্ডনে কি কৰে, এই বস্ত্ৰভাগী গবিচিত দেখা পায় আৰু তাৰ পৰা তেওঁ মংকৰ পৰা লৈ আনে আৰু লৈ আনি ব্ৰিটিছ মিউজিয়ামত তাক ৰাখি দিয়ে। 14 জানুৱাৰী 1905 চনত এই বস্ত্ৰভাগী কি কৰা হয়, ডিপজিট কৰা হয় ব্ৰিটিছ মিউজিয়াম লণ্ডনত। আৰু তেতিয়া ইয়াক মিছক্লাছিফাইড কৰা হৈছিলে যে এয়া কি হয়, তিব্বতীয়ান এম্ব্ৰইডাৰী হয় বুলি, তিব্বতৰ এম্ব্ৰইডাৰী হয় বুলি, আৰু এটা কোটৰ পৰা এই বস্ত্ৰভাগী কিহৰ, এটা কোটৰ হয় বুলি তাত কি হৈছে, মিছাকে ধাৰণা কৰি তাত ৰখা হৈছিলে। পৰৱৰ্তী পৰ্যায়ত এজন ব্ৰিটিছ আছিলে স্কলাৰ ৰোজমেৰী ক্ৰিলে যথেষ্ট কাম কৰি, যথেষ্ট কষ্ট কৰি, বিশেষকৈ তেওঁৰ দুটা লেখনি, এটাটো হৈছে বৃন্দাবনী বস্ত্ৰ ফিগাৰ্ড চিল্ক ফ্ৰম আছাম, আৰু আনটো হৈছে বৈষ্ণৱ চিল্ক দ্য ফিগাৰ্ড টেক্সটাইল অফ আছাম। এই দুটা লেখনিয়ে এই বস্ত্ৰভাগী যে শ্ৰীমন্ত শংকৰদেৱৰ লগত, এই বস্ত্ৰভাগী যে বৰপেটা সত্ৰৰ লগত বা নিঅ' বিষ্ণুবাদ আইকনোগ্ৰাফীৰ লগত যে ৰিলেটেড আছে, বা অসমৰ যে যি লেম্পাছ ৱেভিং ট্ৰেডিশ্যন তাৰ লগত ৰিলেটেড আছে, সেই কথাষাৰ ইষ্টাব্লিছ কৰিবলৈ সক্ষম হৈছিলে, যাৰ জৰিয়তে 350 বছৰ এটা পুৰণা মিছ আইডেণ্টিফিকেশ্যন, যাক ব্ৰিটিছে কি বুলি আইডেণ্টিফাই কৰিছিলে, প্ৰায় 100 বছৰ আগতে ব্ৰিটিছে আইডেণ্টিফাই কৰিছিলে যে এইখন কি হয়, তিব্বত এম্ব্ৰইডাৰী হয় বুলি, তাক শুদ্ধকৈ ৰিক্লাছিফাই কৰিবলৈ সক্ষম হৈছিলে। গতিকে আমি ৰোজমেৰী ক্ৰিলৰ এই যি কণ্ট্ৰিবিউশ্যন, তাক আমি সদায় মনত ৰাখিব লাগে। তাৰপাছত কি হয়, 2016 চনত ব্ৰিটিছ মিউজিয়ামত অৰ্গেনাইজ কৰা হয় কৃষ্ণ ইন দ্য গাৰ্ডেন অফ আছাম নামেৰে এটা এক্সিবিশ্যন ৰখা হয়, কোনে, টি ৰিচাৰ্ডছন ব্লুটন। তো এইখিনি আছিলে, তেতিয়াৰ পৰা কি হয় যে এইটো কথা সম্পূৰ্ণ ইষ্টাব্লিছ হৈ যায় যে সেইখনেই আমাৰ অসমৰ এই বৃন্দাবনী বস্ত্ৰভাগী, যোন ভাগ মাজতে অসমৰ পৰা হেৰাই আছিল, আৰু বৰ্তমান 2027 চনত আমাৰ অসমলৈ তাক কি কৰা হ'ব, পুনৰ অনা হ'ব। তাৰ পাছৰ নিউজটো চাওক কি আছে। তাৰ পাছৰ নিউজটো আছে গোপীনাথ বৰদলৈৰ ওপৰত। এতিয়া মই ইয়াত এটা কথা কৈ দিওঁ যে এইটো কোনে লিখিছে, জয়ন্ত মল্ল বৰুৱাই এইটো লিখিছে, কেবিনেট মিনিষ্ট্ৰী। তো ইয়াত অলপ পলিটিকেল ভিউ দেখা যায়। আমি এই পলিটিকেল ভিউখিনি আঁতৰাই বাকী কাহিনীখিনি, বাকী কথাখিনি, তেওঁৰ জীৱনৰ কি কি কৰিলে, সেইখিনি আমি ইয়াত চাবলৈ চেষ্টা কৰিম। এই কথাষাৰ সকলোৱে জানে যে যেতিয়া কেবিনেট মিছন প্লেন আমাৰ ভাৰতলৈ আহিছিলে, কেবিনেট মিছনে আমাৰ ভাৰতৰ ৰাজ্যবিলাকক 3টা ভাগত ভাগ কৰিছিলে। এইখিনিতো আছিলে এই নামৰ গ্ৰুপটোত কি আছিলে, হিন্দু মেজৰিটি ৰাজ্যবিলাক ৰখা হৈছিলে, বিত মুছলিম মেজৰিটি ৰাজ্যবিলাক ৰখা হৈছিলে, আৰু চিত অসমক ৰখা হৈছিলে। আৰু পৰৱৰ্তী পৰ্যায়ত এনেকুৱা ধাৰণা কৰা হৈছিলে যে অসমখন, জিন্নাই এনেকৈ ধাৰণা কৰিছিলে যে অসমখন পৰৱৰ্তী পৰ্যায়ত বিৰ সৈতে লগাই ল'ব পৰা যাব, বা মুছলিম কাউণ্ট্ৰিৰ সৈতে লগাই ল'ব পৰা যাব। অৰ্থাৎ কেবিনেট মিছনৰ জৰিয়তে এটা ৰাস্তা খোল খাইছিলে যে আমাৰ অসম ইষ্ট বেংগলৰ সৈতে বা ইষ্ট পাকিস্তানৰ সৈতে বা বাংলাদেশৰ সৈতে মাৰ্জ হৈ যাব। এতিয়া এই ক্ষেত্ৰত একদম দৃঢ়ভাৱে থিয় দিছিলে বৰদলৈয়ে একেবাৰে ৰিফিউজ কৰিছিলে চাৰেণ্ডাৰ কৰিবলৈ দিল্লীৰ এই যি পলিটিকেল কেলকুলেশ্যন হৈ আছিলে তাত, আৰু কংগ্ৰেছৰ মাজতে তেওঁ ৰিভল্ট কৰিছিলে। আনকি তেওঁ অসমৰ পৰা দুগৰাকী, এজন হৈছে বিজয় ভাগৱতী আৰু এজন হৈছে মহেন্দ্ৰ মোহন চৌধুৰী, তেওঁলোকক মহাত্মা গান্ধীৰ ওচৰলৈ পঠিয়াইছিলে, য'ত মহাত্মা গান্ধী শ্ৰীৰামপুৰত আছিলে, আৰু মহাত্মা গান্ধীক এই গোটেই কথাখিনি বুজাই তুলিবলৈ তেওঁলোকে বাধ্য কৰাইছিলে।
আৰু শেষত মহাত্মা গান্ধী আৰু চৰ্দাৰ বল্লভভাই পাটেলে এই গোপীনাথ বৰদলৈ এই যি ৰিভল্ট বা গোপীনাথ বৰদলৈ যি এই ৰিফিউজ টু চাৰেণ্ডাৰ মানে অসমক চিৰ পৰা উলিয়াই আনিবলৈ যি প্ৰতিবাদ কৰিছিলে তাক মহাত্মা গান্ধী আৰু চৰ্দাৰ বল্লভভাই পাটেলেও তাক কি কৰে সমৰ্থন কৰে। তাৰপাছত কি হয় আমাৰ 6th শ্বেডিউলৰ নাম আপোনালোকে নিশ্চয় শুনিছে। আমাৰ যি বড়োলেণ্ডত 6th শ্বেডিউল আছে বা আমাৰ বাকীখিনি ৰাজ্য নৰ্থ ইষ্টৰ বহুতখিনি ৰাজ্যত 6th শ্বেডিউল লাগু হয়। এই 6th শ্বেডিউলৰ কাৰণে ইয়াৰ পিয়নাৰ কোন হৈছে গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ B.R. আম্বেদকাৰৰ সৈতে লগ লাগি আমাৰ ট্ৰাইবেলসকলৰ অধিকাৰ বা আমাৰ ইণ্ডিজিনিয়াছ অট'নমি তেওঁলোকৰ তাত কাউন্সিল বনোৱা এইবিলাকৰ বিষয়ে পিয়নাৰ কোনে কৰিছিলে বা কোনে চেম্পিয়ন কৰিছিলে বা কোনে তাক প্ৰস্তাৱ তুলিছিলে গোপীনাথ বৰদলৈ আছিলে। গতিকে এই যি কনষ্টিটিউচনেল ছেফগাৰ্ড দিয়া হৈছে ট্ৰাইবেল কমিউনিটিসকলক তাৰ নৈপথ্যত থকা মানুহজনেই গোপীনাথ বৰদলৈ বুলি এই এডিটৰিয়েলটোৰ জৰিয়তে কোৱা হৈছে। 1936ত আমাৰ অসমত ইলেকশ্যন হৈছিলে। 1937ত আমাৰ অসমত ইলেকশ্যন হৈছিলে। চব থুলমূলকৈ কৈছোঁ মই আৰু এটা কথা। 1935ত ভাৰতত এখন আইন অনা হৈছিলে ব্ৰিটিছৰ জৰিয়তে। 1935ৰ এই ইণ্ডিয়ান কাউন্সিল এক্টৰ জৰিয়তে ৰাজ্যবিলাকক কি কৰা হৈছিলে ফুল ষ্টেট গভৰ্ণমেণ্ট মানে ৰাজ্যবিলাকৰ নিজৰ চৰকাৰ থাকিব বুলি তাত কোৱা হৈছিলে। ৰেছপঞ্চিবল গভৰ্ণমেণ্ট বনোৱা হ'ব বুলি কোৱা হৈছিলে। আৰু সেই মৰ্মে সেই সময়ত 1937ত অসমত ইলেকশ্যন হয় আৰু সেই ইলেকশ্যনত বৰদলৈ লিডাৰ অফ অপজিশ্যন হিচাপে আগবাঢ়ি আহে আৰু মহম্মদ ছাদুল্লাই লিডাৰ অফ অপজিশ্যন হয় আৰু মহম্মদ ছাদুল্লাই চৰকাৰ বনাবলৈ সক্ষম হয়। মহম্মদ ছাদুল্লাই কি কৈছোঁ চৰকাৰ বনাবলৈ সক্ষম হয়। তো ছাদুল্লাৰ এই যি চৰকাৰ বনালে সেই চৰকাৰ বনোৱাৰ পাছত ছাদুল্লাই এনেকুৱা কিছুমান পলিচি আনে যোনবোৰ অসম আৰু অসমীয়াৰ বিৰোধী আছিলে। যেনেকে ছাদুল্লাই ইনকাৰেজ কৰে উৎসাহ কৰে লাৰ্জ স্কেল মাইগ্ৰেণ্ট মুছলিম অসমত ছেটেল কৰাবলৈ। তেওঁ কৈছিলে যে গ্ৰ' মোৰ ফুডৰ নামত তেওঁ লাৰ্জ স্কেল মাইগ্ৰেণ্ট মুছলিম অসমত ছেটেল কৰাবলৈ তেওঁ চেষ্টা কৰিছিলে। কিন্তু ইয়াৰ নৈপথ্যত বেলেগ এটা ৰিজন আছিলে বুলি সেই সময়ৰ ৰাজনীতিবিদসকলে ক'ব বিচাৰে। আৰু তাৰ ফলত কি হৈছিলে ছাদুল্লাৰ এই পলিচিৰ বাবে আমাৰ যি ইণ্ডিজিনিয়াছ লোকসকলৰ আমাৰ খিলঞ্জীয়া লোকসকলৰ যি ইণ্টাৰেষ্ট আছে তাক ইগন'ৰ কৰা হৈছিলে, যাৰ বিৰুদ্ধে গোপীনাথ বৰদলৈ যথেষ্ট প্ৰটেষ্ট কৰিছিলে। এতিয়া চাওক 1938 চনত ছাদুল্লাৰ কেবিনেট কলেপছ হয়। ছাদুল্লাই মেজৰিটি প্ৰদান কৰিব নোৱাৰে আৰু ছাদুল্লাৰ চৰকাৰ ভাঙি যায়। আৰু ভাঙি যোৱাৰ পাছত গভৰ্ণৰে কি কৰে বৰদলৈক চৰকাৰ বনাব কয়। গভৰ্ণৰ যেতিয়া বৰদলৈক চৰকাৰ বনাব কয় আৰু বৰদলৈ যেতিয়া চৰকাৰ বনায় 1938ত তেতিয়া মুখ্যমন্ত্ৰী হৈ বৰদলৈ কেইটামান বিশেষ কাম কৰে। এটাটো হৈছে সেই সময়ত লেণ্ড টেক্স বহুত বেছি কৰি দিয়া হৈছিলে, এক্সেচিভ লেণ্ড টেক্স আছিলে তাক বন্ধ কৰে। আৰু 2 নম্বৰ হৈছে এই যি মাইগ্ৰেণ্ট ছেটেলাৰ আছে যাক বাহিৰৰ পৰা আনি অসমত বসতি দিয়া হৈছে তেওঁলোকক মাটি এলট কৰা বন্ধ কৰে। এই দুটা কাম তেওঁ উল্লেখনীয় সেই সময়ত কৰি যায়। খুব খন্তেকৰ সময়ৰ কাৰণে হৈছিলে। কিয় খন্তেক সময় কৈছোঁ কাৰণ ৱৰ্ল্ড ৱাৰ 2ৰ সময়ত মহাত্মা গান্ধীৰ ৰেছপন্স শুনি সকলো চৰকাৰে কি কৰিছিলে ৰাজ্য চৰকাৰে সেই সময়ত নিজৰ চৰকাৰৰ পৰা পদত্যাগ কৰিছিলে আৰু তাকে অনুসৰণ কৰি বৰদলৈও কি কৰিছিলে ৰিজাইন কৰিছিলে। পৰৱৰ্তী পৰ্যায়ত 1940 চনত বৰদলৈ কি কৰিব লগা হয় ইম্প্ৰিজন হ'ব লগা হয়, জেলত যাব লগা হয়। আৰু যেতিয়া তেওঁ চৰকাৰৰ পৰা ৰিজাইন দি দিলে তেতিয়া ছাদুল্লা আকৌ মুখ্যমন্ত্ৰী বনে আৰু তেতিয়াও কিন্তু বৰদলৈ সেই ছাদুল্লা মুখ্যমন্ত্ৰী হোৱাত অপ'জ কৰিছিলে। কাৰণ তেওঁ এই কথা উল্লেখ কৰিছিলে যে ছাদুল্লা আকৌ মুখ্যমন্ত্ৰী হৈছে, ছাদুল্লাই আকৌ সেই একেখিনি কামেই কৰিব। তাৰমানে সেই একে মাইগ্ৰেণ্ট ৱৰ্কাৰ বা মাইগ্ৰেণ্ট বাংলাদেশৰ পৰা বা ইষ্ট পাকিস্তানৰ পৰা সেই মাইগ্ৰেণ্ট পিপল আমাৰ অসমলৈ আনিব আৰু আমাৰ অসমত কি কৰিব ইণ্ডিজিনিয়াছ ইণ্টাৰেষ্টবিলাক ক্ষতি কৰিব বুলি তেওঁ প্ৰটেষ্ট কৰিছিলে। বৰদলৈ যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হয় স্বাধীনতাৰ পাছত সেই ফেজটো এটা বৰ ঐতিহাসিক ফেজ আছিলে। আৰু তেওঁ তেতিয়া কি কৰিছিলে চৰ্দাৰ বল্লভভাই পাটেলৰ সৈতে লগ হৈ যথেষ্টখিনি উল্লেখনীয় কাম কৰিছিলে সেই সময়ত। বিশেষকৈ আমাৰ অসমৰ যি টেৰিটৰিয়েল ইণ্টিগ্ৰিটি আছে তাক বচাই ৰখাৰ ক্ষেত্ৰত, আমাৰ বৰ্ডাৰবিলাক পাকিস্তানৰ চাইনাৰ পৰা বচাই ৰখাৰ ক্ষেত্ৰত, ইয়াৰ উপৰি আমাৰ অসমক ভাৰতৰ সৈতে মানে ফাৰ্মলি ইউনাইটেড কৰাত, ভাৰতৰ সৈতে লগ লগাই ৰখাত সেই সময়ত বৰদলৈৰ অৱদান বহুত বেছি আছে বুলি এই এডিটৰিয়েলটোৰ জৰিয়তে কোৱা হৈছে। ইয়াৰ উপৰি যিসকল সেই সময়ত হিন্দু ৰিফিউজিছ আছিলে বাংলাদেশৰ পৰা বিভিন্ন কাৰণত বিভিন্ন কাৰণত তেওঁলোক অসমলৈ আহিছিলে, সেইসকলৰ ৰিহেবিলিটেশ্যনৰ কাৰণে তেওঁলোকক পুনৰ হেবিটেট দিয়াত এই বৰদলৈ অৱদান আছে বুলি কোৱা হৈছে। বৰদলৈৰ দিনতে কেইবাটাও আমাৰ অসমত ইনষ্টিটিউট বনোৱা হয়, যেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটি, গুৱাহাটী হাইকোৰ্ট, গুৱাহাটী মেডিকেল কলেজ, গুৱাহাটী ভেটেৰিনেৰী কলেজ এই সকলোখিনি বনোৱা হৈছে। বৰ্তমান চৰকাৰখনে গোপীনাথ বৰদলৈ এই মৃত্যু এনিভাৰ্চাৰীটোক লোক কল্যাণ দিৱস হিচাপে আয়োজন কৰে আৰু য'ত তেওঁলোকে অসমৰ পাব্লিক ছাৰ্ভেণ্টসকলক লোকসেৱা এৱাৰ্ড আৰু কৰ্মশ্ৰী এৱাৰ্ড এই দুটা ধৰণৰ এৱাৰ্ড দিয়া হয়। এইখিনিকে এই আৰ্টিকলটোৰ জৰিয়তে আছিলে। গতিকে ইয়াত কি কোৱা হৈছে যে গোপীনাথ বৰদলৈ কেৱল মাত্ৰ ইতিহাস নহয়
আমাৰ বাবে বৰ্তমান প্ৰজন্মৰ কাৰণে নৈতিক আৰু ৰাজনৈতিক আদৰ্শ হয়, কম্পাছ হয়। আৰু বৰ্তমান অসমৰ ইউথৰ বাবে এইটো এটা আদৰ্শ হয়, বা বৰদলৈ এটা আদৰ্শ হয়। গোপীনাথ বৰদলৈ এটা আদৰ্শ হয়, এজন আদৰ্শ হয়। কিয় আদৰ্শ? কাৰণ এজন লিডাৰৰ যদি প্ৰকৃত মন বা ইচ্ছা থাকে, তেওঁ কি কৰিব পাৰে, এখন ৰাজ্য তেওঁ এটা জেগা তেওঁৰ ডেষ্টিনি সলাই দিব পাৰে বুলি কোৱা হয়। হৈছে ইয়াতে এটা কথা লিখা আছে এডিটৰিয়েলটোত। ইয়াত কৈছে যে তেওঁ জিন্নাক কৈছিলে, মানে গোপীনাথ বৰদলৈ জিন্নাক কৈছিলে যে যদি জিন্নাই ভাবে তেতিয়াহ'লে চন্দ্ৰ বা জোনৰ কথা তেওঁ ভাবিব পাৰে, মুনৰ কথা তেওঁ ভাবিব পাৰে, কিন্তু তেওঁ অসমখনৰ কথা ভাবিব নোৱাৰে গোপীনাথ বৰদলৈ থকালৈকে। গতিকে তেওঁৰ ইমান বেছি সাহস আৰু নিজৰ দেশ প্ৰেম আছিলে, সেইবাবে কি আছে যে বৰ্তমান সময়ত তেওঁ কি আছে, আমাৰ বাবে আদৰ্শ হৈ থিয় দিছে। তো এইখিনি আছিলে এই এডিটৰিয়েলটোৰ জৰিয়তে। আমি তাৰ পাছত চাওঁ আহক ঈশাৰাণী বৰুৱাৰ বিষয়ে। ঈশাৰাণী বৰুৱা কি হয়, অসমৰ ভৱিষ্যতৰ এগৰাকী হোপ বুলি কৈছে কিহত, বেডমিণ্টনত। তো মই ইয়াত জাষ্ট ইমানটোৱে কৈ থওঁ যে ঈশাৰাণী বৰুৱা কোন খেলৰ সৈতে জড়িত, বেডমিণ্টনৰ সৈতে। এক্সামত আহিলে এনেকৈ কুৱেশ্যন আহিব ঈশাৰাণী বৰুৱাৰ বিষয়ে। তো আজি ক্লাছটোত ইমানখিনি আছিলে, বৰ বিশেষ নিউজ নাছিলে, কিন্তু এডিটৰিয়েল কেইটা অলপ ইম্পৰ্টেণ্ট আছিলে। ইয়াৰ PDF-টো আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব, অফিচিয়েল টেলিগ্ৰাম চেনেলত। আপোনালোকে তাৰ পৰা ডাউনলোড দি ল'ব পাৰিব, নহ'লে আপোনালোকে কমেণ্ট বক্সতো এই PDF-টো পিন কৰা থাকিব, তাৰ পৰা আপোনালোকে ডাউনলোড দি ল'ব পাৰিব। ধন্যবাদ।